আৰু যিহেতু কাজিৰঙা এতিয়া বানপানীৰ কবলত, গতিকে জীৱ জন্তুসমূহ পথাৰৰ পৰা আহি ৰাস্তাৰ কিনাৰত আছে। গতিকে এই সামগ্ৰিক পৰিৱেশটো আমি দেখুৱাবৰ বাবে আজি আমি উপস্থিত হৈছোঁ কাজিৰঙাৰ মাজত। আৰু গতিকে কাজিৰঙাৰ মাজত আমি কি কি জীৱ জন্তু দেখিলোঁ এই ভিডিঅ'ৰ জৰিয়তে দেখাম। আপোনালোকে ভিডিঅ'টো নিশ্চয় শেষলৈকে চাই থাকিব। আৰু এয়া চাওক, আমি গাড়ী বহু লাহে লাহে চলাবলগীয়া হৈছে, কাৰণ আমাৰ আগত আছে এস্কৰ্ট আৰু গোটেই গাড়ীৰ লাইন। কাৰণ যিহেতু আগত এনিমেল আছে, এনিমেলসমূহ ৰাস্তা দি ইফালে সিফাল পাৰ হৈ আছে, গতিকে গাড়ী স্পীডত চলাব দিয়া নাই। আমি লাহে লাহে গৈ আছোঁ যদিও ইয়াৰ যিবোৰ সামগ্ৰিক পৰিৱেশ বা ইয়াৰ যিসমূহ আছে বন্যজন্তুসমূহ আমি ইয়াৰ পৰা দেখাম আপোনালোকক। কি কি জন্তু আমি ৰাস্তাৰ কিনাৰত দেখিছোঁ, ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ভিডিঅ'টো চাই থাকিব। তিনি বাজি 28 মিনিট আৰু এতিয়া আমি আছোঁ কাজিৰঙাৰ মাজতেই। এতিয়াও কাজিৰঙা আমি পাৰ হোৱা নাই, বহু সময় লাগিছে, 2-3 ঘণ্টা লাগি গ'ল। আৰু যিহেতু এস্কৰ্ট দি গাড়ীসমূহ পাৰ কৰি আছিলে, আৰু এয়া গাড়ীসমূহ আহি আছে গৈ আছে, আৰু ৰাস্তাৰ কিনাৰে কিনাৰে জীৱ জন্তুসমূহ আছে। আমি সকলোখিনি দেখাই আছোঁ আপোনালোকক, চাই থাকিব। এয়া আমাৰ সন্মুখত এয়া হৰিণ, চাওক এয়া হৰিণ ওলাই আছে। আৰু কাজিৰঙাৰ এয়া এইটো এটা সহজ মধ্য হৈ গৈছে। আৰু যিহেতু এতিয়া ৰাতিপুৱা 4:30 বাজিছে আৰু এতিয়াও আমি আছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজত। আৰু এতিয়াও নিশা 4:30 বজা পৰ্যন্ত আৰক্ষী লোকসকলে এতিয়াও ডিউটি দি আছে। আৰু যিসমূহ এস্কৰ্ট আছে, এই এস্কৰ্টৰ জৰিয়তে একেলগে সকলো গাড়ী একেলগে লৈ যোৱা হয়। যিহেতু ৰাস্তাৰ ওপৰত এতিয়া বন্যপ্ৰাণীসমূহ আছে, আৰু কাজিৰঙাৰ সামগ্ৰিক সকলো পৰিৱেশতে এতিয়া পানী যিহেতু, আৰু গতিকে সকলো বন্যপ্ৰাণী এতিয়া ৰাস্তাৰ ওপৰত থাকে। গতিকে এই ধৰণে এটা স্পীড লিমিট থিৰাং কৰি পেলাই গাড়ীসমূহ আৰক্ষী লোকসকলে একেলগে লৈ যায়। সামগ্ৰিক পৰিৱেশসমূহ দেখাই আছোঁ। এতিয়া আমি আছোঁ কাজিৰঙাৰ মাজত, আৰু কাজিৰঙাৰ যিহেতু চাৰিওদিশে পানী, আৰু এতিয়া ৰাস্তাত যিহেতু বন্যপ্ৰাণীসমূহ থাকে, গতিকে আৰক্ষী লোকসকলে অতি কষ্টেৰে কৰি আমি নিশাৰ দৃশ্যসমূহ দেখাই আছিলোঁ যে কি ধৰণে আৰক্ষী লোকসকলে তেওঁলোকৰ গাড়ী আগত দি আৰু সকলো গাড়ী ইয়াৰ পিছত কৰি এটা স্পীড লিমিট ঠিক কৰি পেলাই গাড়ীসমূহ পাৰ কৰাই আছিলে। যিহেতু যিবোৰ বন্যপ্ৰাণী আছে, বন্যপ্ৰাণীসমূহে যাতে কোনো ধৰণৰ আঘাত নাপায়, এইবোৰ তেওঁলোকে কষ্ট কৰি আছে। আৰু গোটেই এতিয়া পোহৰ হৈ গ'ল, আৰু আমি ৰাতি আহিছিলোঁ, গোটেই ৰাতিটো এওঁলোকে কষ্ট কৰিছে। আৰু এতিয়া পোহৰ হৈ গ'ল যদিও এতিয়াও তেওঁলোকে ডিউটি দি আছে। গতিকে আৰক্ষী লোক আমাৰ মাজত আছে, বিকাশ জ্যোতি মেধি, তেওঁৰ পৰা জানিব বিচাৰিম যে কিমান দিন হৈ গ'ল আপোনালোকৰ এনেধৰণৰ প্ৰচেষ্টা? নমস্কাৰ, প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ 1 তাৰিখৰ পৰা চলি আছে, পূৰা সম্পূৰ্ণ 24 ঘণ্টাই আমাৰ বন বিভাগৰ মানুহ, আৰক্ষী মানুহ সকলো লগ লাগি আমি প্ৰচেষ্টা চলাই আছোঁ, যাতে আমাৰ কাজিৰঙা বন্যপ্ৰাণীবিলাক সুৰক্ষিত হৈ থাকে। বানপানী ছিজনত গোটেই জীৱ জন্তুবিলাক সংৰক্ষিত ঠাইলৈ ওলাই আহে। পাহাৰত এতিয়া উঠি আছে গোটেইবিলাক জীৱ জন্তু, ৰাস্তাই যাতে অহা যোৱা কৰোঁতে কোনো দুৰ্ঘটনা নহয়, তাৰ বাবে আমাৰ এই প্ৰচেষ্টা। সকলো আমাৰ বন বিভাগৰ মানুহ, আৰক্ষী মানুহ সকলো লাগি আছে যে সকলো বন্যপ্ৰাণী সুৰক্ষিত হৈ থাকক। সেইকাৰণে আপোনালোকৰ আধা ঘণ্টা মূৰে মূৰে গাড়ীবিলাক এৰি দিয়া হৈছে। আমাৰ এস্কৰ্টৰ মানুহ যায়, আমাৰ বন বিভাগৰ মানুহ যায়, পুলিচৰ মানুহ যায় গাড়ীত, যাতে আপোনালোকো সুৰক্ষিতভাৱে কাজিৰঙাখন পাৰ হ'ব পাৰে, আৰু যাতে বন্যপ্ৰাণীবিলাকো সুৰক্ষিত ৰাখে। সেয়াই আমাৰ প্ৰচেষ্টা। আৰু ধন্যবাদ। এওঁলোকৰ প্ৰচেষ্টা সঁচাই মানিবলগীয়া। ওৰে ৰাতিটো কষ্ট কৰিছে। আমি আহিছোঁ, আৰু আমি সামগ্ৰিক পৰিৱেশটো গোটেই ৰাস্তাৰ কিনাৰে কিনাৰে আহোঁতে আমি আপোনালোকক দেখাই আছোঁ যে কি ধৰণে তেওঁলোকে গোটেই ৰাস্তাটো 25 কিলোমিটাৰ গোটেই ইপাৰে সিপাৰে তেওঁলোকে কিছু দূৰত্বৰ মূৰে মূৰে তেওঁলোকে ডিউটি দি আছে। আৰু তেওঁলোকে যাতে কোনো ধৰণৰ বন্যপ্ৰাণীসমূহ লগতে কোনো মানুহৰ যাতে ক্ষতিসাধন নহয়। আৰু যিহেতু এতিয়া বানপানীৰ সামগ্ৰিক পৰিৱেশত জীৱ জন্তু আহি ৰাস্তাৰ
ৰাস্তাৰ ওপৰত আছে। ইয়াৰ হৰিণাকে ধৰি অন্যান্য গড় আমাৰসমূহ আছে বা যিসমূহ আমাৰ বন্যপ্ৰাণী আছে সকলো এতিয়া ৰাস্তাৰ ওপৰত আহি পৰিছে। আৰু গতিকে যাতে কোনো বন্যপ্ৰাণীৰ ক্ষতিসাধন নহয় বা কোনো মানুহৰ যাতে ক্ষতিসাধন নহয় তেওঁলোকে বা কোনো যিবোৰ গাড়ী চালকৰ ক্ষতিসাধন নহয় তেওঁলোকে এই প্ৰচেষ্টাৰ বাবে গাড়ীসমূহ তেওঁলোকে লাইন কৰি আগত এস্কৰ্ট দি এটা স্পীড লিমিট ঠিক কৰি তেওঁলোকে ৰাতিটো পাৰ কৰাইছে। আৰু এতিয়া পুৱাৰ সামগ্ৰিক দৃশ্য আমি দেখাইছোঁ, এওঁলোকে এতিয়াও কৰ্মৰত আছে আৰু এতিয়াও এয়া দেখিছে যে এস্কৰ্ট আছে, ইয়াৰ পিছত গাড়ী লাইন হৈছে, এয়া আধা ঘণ্টা মূৰে মূৰে গাড়ীসমূহ এই ধৰণে পাৰ কৰিব। গতিকে আমি সঁচাকৈ শলাগ ল'ব লাগিব অসম আৰক্ষী এটা সুন্দৰ প্ৰচেষ্টা। আৰু এই প্ৰচেষ্টাৰ জৰিয়তে কাজিৰঙাৰ যিসমূহ বন্যপ্ৰাণী সংৰক্ষণ কৰাৰ যি চেষ্টা কৰিছে সঁচাই শলাগ লৈছোঁ। আৰু আপোনালোকে নিশ্চয় ধন্যবাদ দিব লাগিব যে অসম আৰক্ষীৰ এই ধৰণৰ সুন্দৰ প্ৰচেষ্টা, তেওঁলোকে এই প্ৰচেষ্টাৰ জৰিয়তে কাজিৰঙাক সুৰক্ষিত আৰু বন্যপ্ৰাণীসমূহক সুৰক্ষিত কৰাৰ চেষ্টা কৰাৰ বাবে।